বিশ্ব দৰবাৰত দেখুৱাব পাৰোঁ দিল্লীত আমাৰ সকলো ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ছাৰ চব বহি থাকিব তাতে যদি দেখাব পাৰোঁ এইটো মই অসম চৰকাৰক বহুত ধন্যবাদ দিম আৰু তেনেকুৱা মোৰ পোচাক আছে আৰু তেনেকুৱা মোৰ শিকাই থোৱা ছোৱালী আছে আৰু বহুত কালন্তক নাচ গতিকে অসম চৰকাৰক মই এই কথাটো মোৰ সপোনটো যাতে ফলিয়াব श्री द्रोण भुइया कला लोक नृत्य पद्मश्री আপুনি কিয় হল কেনেকৈ হল অকমান আমাক ক'ব নেকি নমস্কাৰ মই শংকৰ আৰু দা উল্ট্ৰাংকলে আপোনালোকক স্বাগতম আজি আমি আপোনালোকৰ মাজলৈ এটা খুব সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আৰু আমাৰ লগত যোনগৰাকী মানুহ আছে তেখেতক একচুৱেলি মই চিনাকি কৰি দিয়াটো কিমান দূৰ সাৰ্থক হ'ব মই নাজানো কিন্তু তথাপিও মই তেখেতৰ নামটো কওঁ তেখেতৰ নামটো হৈছে পদ্মশ্ৰী দ্ৰোণ ভূঞা তেখেতৰ নামটোৰ আগত পদ্মশ্ৰী যিহেতু কৈছোঁ তাৰ ৰিজনটো আপোনালোকে বুজি পাইছে চাগে আৰু সবিশেষ মই আৰু বেছি নকওঁ তেখেতৰ পৰাই আমি জানো কিছু কথা আমাৰ লগত আছে ছাৰ দ্ৰোণ আছে ছাৰ কেনে আছে আপুনি মই ৰাইজৰ আশীৰ্বাদত অতি ভাল অতি ভালে আছে অতি ভালে আছোঁ ছাৰ মোৰ নামটো হৈছে শংকৰ মোৰ ঘৰ জখলাবন্ধা হয় তাৰপিছত আমি মোৰ লগত আছে ৰাহুলদেৱ শৰ্মা তেখেতে চিপাঝাৰৰে তো আহক আপুনি আহক তেখেতে আপোনাৰ শিক্ষকতা কৰে আৰু আমি দুজনে কিছুমান প্ৰকল্প লৈছোঁ মানে ধৰক আমাৰ যিখিনি গৌৰৱ অসম গৌৰৱ হওক যিখিনি আমাৰ গৌৰৱ যিখিনি মানুহে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁলোকক আমি অকণমান মানুহৰ মাজত চিনাকি কৰি দিবলৈ মানে চেষ্টা কৰিছোঁ আৰু ডাঙৰ কথা কি এতিয়া আমি আপোনাৰ জৰিয়তেহে আমাক চিনি পাব কিন্তু ধৰক তথাপিও বহুতখিনি মানুহে নাজানে বহুত কথা সেইকাৰণে আমি অলপ চেষ্টা কৰিছোঁ যেন কিছু সংখ্যক মানুহৰ বিষয়ে কিছু সংখ্যক মানুহে জানিব লাগে যেনে ধৰক আপুনি আমাৰ অসম গৌৰৱ আপোনাক আমি ৰিচেণ্টলি টিভিত দেখিছিলোঁ আৰু টিভিত দেখাৰ কাৰণটো তো মই গম পাইছোঁ তথাপিও মই ৰাইজক কৈছোঁ যে 2023 শেষলৈকে আপুনি আছিলে অকল দ্ৰোণ ভূঞা আৰু আজিৰ তাৰিখত আপুনি হৈছে পদ্মশ্ৰী দ্ৰোণ ভূঞা তো পদ্মশ্ৰী আপুনি কিয় হ'ল কেনেকৈ হ'ল অকণমান আমাক ক'ব নেকি কম প্লিজ কওক মই ক'ম মই ক'ব পৰা হৈছোঁনে অঁ আপুনি কওক মই 1970 চনৰ পৰা তেতিয়া মোৰ 7 বছৰ বয়স হয় তাৰ পৰা মোৰ প্ৰথম মই নাটক আগৰ যিবিলাক নাটক আছিল নাটকত মোৰ পিতা মানে বৰ পাৰ্গত আছিলে তেওঁ মেনেজাৰ আছিল তেতিয়া মোক তেখেতে চুকুৰি শিকালে নাটক কবে শিকালে যেতিয়া নাটক কবে শিকালে তেতিয়া মোৰ বিৰাট চখ মই পাৰ্টো ক'বলগীয়া হৈছে ডেন্স কৰিব লগা হৈছে আৰু চন্দ্ৰপ্ৰিয়ৰ পাঠ কৈছিলোঁ আৰু নাটক আছিল চন্দ্ৰহংস লালাখাৰ বলি আৰু গাঁও জীয়ৰী এই নাটক আৰু তাৰোপৰি মই এদিনাখন মানে ওজাপালি বৰ সুন্দৰকৈ মই মন দি চাই আছিলোঁ তাৰমানে সংগীত নাট একাডেমী ললিত চন্দ্ৰ নাথ ওজাদেৱ আৰু কিনাৰাম নাথ ওজাদেৱ সংগীত নাট একাডেমী তেওঁলোকে গাই আছিল যেতিয়া চাই আছিলোঁ পিতাই লক্ষ্য কৰি আছে মোৰ দেউতাই লক্ষ্য কৰি আছে ঘৰত আহি মোক ক'লে এই দ্ৰোণ তই ওজাপালি হ'বি নেকি মই তেতিয়া ক'লোঁ মই ওজাপালি হ'ম এইবুলি তেতিয়া পিতাই নি পেলাই সংগীত নাট একাডেমী ললিত চন্দ্ৰ নাথ ওজাদেৱ কিনাৰাম নাথ ওজাদেৱ চন্দ্ৰকান্ত নাথ ওজাদেৱ তেওঁলোকক গতাই দিলে মোক গতাই দিয়াত তেওঁলোকে এইটো দেখালে মই সেইটো পাৰোঁৱে সেইটো দেখালে এইটো পাৰোঁৱে তাৰমানে আগতে প্ৰেক্টিছ হৈ আছে মানে দেই তাৰপৰা যেতিয়া মই এই ওজাপালিটো সম্পূৰ্ণ লৈ ল'লোঁ তেতিয়া ললিত চন্দ্ৰ নাথ ওজাদেৱ বুঢ়া হৈ আহিল বাকীকেইজন বুঢ়া হৈ আহিল আহাত মই দেওধনী নৃত্যটো মানে তেওঁলোকৰ পৰা মই হাতত তুলি ল'লোঁ লৈ প্ৰথম মোৰ যাত্ৰা আছিল জ্ঞানী জিয়াল সিং তেখেতৰ ওচৰত গৈছিলোঁ তাৰমানে সংগীত নাট একাডেমী ল'বলৈ এই ললিত চন্দ্ৰ নাথ ওজাদেৱৰ দেই মই তেতিয়া সেই বয়সতে 8জনী ছোৱালী লৈ গৈ তেওঁৰ আগত নৃত্য প্ৰদান কৰি সংগীত নাট একাডেমী ললিত চন্দ্ৰ নাথ ওজাদেৱৰ হাতত তুলি দি জ্ঞানী জিয়াল সিঙে আকৌ আমাক হিংসুত কৰিছে
ফেঞ্চিত গোটেইকেইজনক যেতিয়া তাৰ পৰা আহিলোঁ দেখিলোঁ যি তেতিয়া এই দিল্লী এই মাদ্ৰাছ এই কলিকতা হায়দৰাবাদ আৰু ছিকিম অৰুণাচল এনেকৈ মোৰ আহি গ'ল আৰু প্ৰগ্ৰামবিলাক যে আহি গ'ল তেতিয়া মই প্ৰথমতে এটা পুৰস্কাৰ পালোঁ NITC বিভাগৰ পৰা উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্ট কলিকতা হিচাপে আমাৰ ভাৰতবৰ্ষৰ হেড অফিচ ডিমাপুৰ তাৰ পৰা যেতিয়া মই গুৰু স্বীকৃতি পালোঁ তেতিয়া মোৰ সপোনটো বৰ ডাঙৰ হ'ল মই কি কৰিম এতিয়া চৰাইয়ে বালি খোজ কাঢ়িলে খোজটো পৰি যায় মই কি কৰিম এই বুলি মোৰ নিজৰ মাটিতে এখন প্ৰশিক্ষণ কেন্দ্ৰ বান্ধি ইটোৱে সিটোৱে অলপ সহায় কৰিছে সেয়া মোৰ ওচৰ পাজৰে অলপ সহায় কৰিছে কি তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ নীলিমা বাইদেউ আৰু তাৰোপৰি নগাঁও কলেজ এখনে দিল্লী গাৰ্গী কলেজে আৰু এনেকৈ অলপ সহায় কৰোঁতে আৰু বেছি টকাটো গৈছে মোৰ যাই এই কেন্দ্ৰটো বনাই সকলো ল'ৰা ছোৱালীক আহি গ'ল তেতিয়া মই ভাবিলোঁ এই টকা পইচা ল'লে কাম নহ'ব কাৰণ কিয় কাম নহ'ব কাৰণ মাক আৰু দেউতাক নোহোৱা ছোৱালীবোৰ আছে 8জনীমান ক'ৰপে দিব টকাটো দিব নোৱাৰে তেতিয়া মতিয়াকৈ ভোগ দানত বাঢ়ে শুদ্ধত কমে এই হিচাপে মই বিনামূলীয়াকৈ শিকাই ল'ৰা ছোৱালীবিলাকক গোটেই বাহিৰ কৰি দি আছোঁ দেই এতিয়া কথা এটা যেতিয়া ওজাপালি বুলি কয় ওজাপালি বুলি ক'লে বহুতে জানে কিন্তু মোৰ নিচিনা বহুতে নাজানিবও পাৰে ধৰক ওজাপালি বুলি ক'লে আমি সাধাৰণতে ঢোল বাদনটোক আমি ওজা বুলি কোৱা যায় আৰু ঢোল বাদনটোকে মগজু ব্ৰেইনলৈ এইটো আহে যেন ওজাপালি ঢোল বজাব জানে নেকি তো ওজাপালি তেনেকুৱা টাইপ আছে নহয় টাইপ আছে এতিয়া আপুনি যোনটো কৰে সেইটোতো ঢোল বাদনৰ লগত সম্পৰ্ক থাকে আৰু ওজাপালিও থাকে দেওধনী নৃত্য এতিয়া আপোনাৰ ওজাপালিত ঢোল বাদন দেওধনী নৃত্য আৰু এই ওজাপালি তো আপোনাৰ এতিয়া ঢোল বাদনটোৰ লগত আপুনি জড়িত নহয় আপুনি ঢোল বাদনৰ লগত আচ্ছা ফুকনানী ওজাপালিৰ লগত ঢোল থাকে হয় আৰু তাতে ঢোলৰ লগতহে দেওধনীয়ে নাচিব গতিকে মই এই ঢোলটো বিশাৰত 1 নম্বৰ গতিকে ঢোল নাথাকিলে এই নৃত্যবোৰ নহয় আৰু ওজাপালি নহ'লে এই দেওধনী নৃত্য নহয় গতিকে এই জাপ ওজা ধৰক যোনে মুখাস্ত কৰি মাথাত ৰাখিব পাৰে যোনে মন্ত্ৰকাৰণ চাৰা ফুকা কৰিব পাৰে এই তাক ওজা বুলি কয় আৰু যিজনে ঢোল বজায় আৰু যিজনে ছোৱালী নৃত্য ঢোলৰ লগত দিব পাৰে তাক ডাইনা পালি বুলি কয় এই ওজাৰ পালি আৰু বাকীসকল পালি আৰু ওজা পুনৰ একদম মাৰাত্মক সহায় কৰা সেইজনক ডাইনা পালি বুলি কোৱা 2023 লৈকে আপুনি যেনেকুৱা আছিলে 2024 জানুৱাৰীত পাইছে ন 2024 জানুৱাৰীত আপুনি পদ্মশ্ৰী হ'ল প্ৰথমতে আমি গম পাইছোঁ আপোনাৰ কি চেঞ্জ আহিলে আপোনাৰ চেঞ্জ আহিলে যিটো আমি গম পাইছোঁ এইটো হৈছে কি আপোনাৰ নামটো চেঞ্জ আহিলে আগতে মানুহে আপোনাক দ্ৰোণা বৈয়া বুলি চিনি পাইছিলে আজিৰ তাৰিখত পদ্মশ্ৰী দ্ৰোণা বৈয়া বুলি চিনি পাইছে ঠিক আছে সেইটোতো আমি ৰাইজে গম পোৱা চেঞ্জ বাট আপুনি কি চেঞ্জ পাইছে কেনেকুৱা চেঞ্জ হৈছে আপোনাৰ লাইফতে তাৰমানে মোৰ প্ৰথমতে হৈছে শিক্ষা নাই মই LP খনা পাছ যেতিয়া এক দিল এক চিট এক মনে তাৰমানে কাৰো দেখি নাচাই কাণ নকৰি মই পুৰস্কাৰ পাম বুলি ভাবা নাই মই যে পুৰস্কাৰ পাম এইবিলাক মই ভাবা নাই নাভাবাকে মই কামটো কৰি যাই থাকোঁতে অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয় ভাৰত চৰকাৰ মন্ত্ৰালয়বিলাকে মোক চকু পাতি আছে মই নাজানো চকু পাতি থাকি নাজানাকে অসম গৌৰৱ আহিল
নাজানাকে মোৰ শিল্পী পেঞ্চন আহিল, নাজানাকে পদ্মশ্ৰী আহিল। মোৰ মানে যেতিয়া এসপ্তাহত এই 3টা সন্মান আহে, মানে এসপ্তাহতে ঘূৰাই পকাই এইকেইটা পাই গ'ল। এসপ্তাহত আহিছে, এসপ্তাহতে মানে ভাল খবৰ। মানুহ এজন কয় যেতিয়া ভগৱানে দিয়ে ভালকে দিয়ে, ঠিক তেনেকুৱা ধৰণে এসপ্তাহতে ছাৰলৈ 3টা খবৰ আহিছে। কাৰণ ত্যাগত ভোক, দানত বাঢ়ে, ক্ৰোধত কমে। এই কাৰণত মই FD লেক্সিতে মই ত্যাগ কৰি আৰু বেলেগ বেলেগ স্কুলত শুনি আছোঁ, দেখি আছোঁ ফিজ 500 টকা লাগিব এক মাহত। মোৰ এই 500 নালাগে, 100 টকা লাগিব। কাৰণ গুৰু দক্ষিণা, কাৰণ এডাল সাপে ফুটিয়ালেও বিষ আৰু এডাল সাপে ফুটিয়ালেও বিষ। গুৰুৱে, গতিকে 100 টকা দিব লাগিব। 1 মাহ শিকিলেও শিকা, 1 বছৰ শিকিলেও শিকা, 3 দিন শিকিলেও শিকা। এনেকৈ যেতিয়া মোৰ মানে অভূত হ'ল, মোৰ যেতিয়া খবৰবিলাক শুনি ৰাইজ আহি গ'ল, আহি যোৱাতে নিউজ লেহে আহিল আৰু কিবা চেনেল 4টা চেনেল আহিল। আহাত মোৰ কন্দনত চকুৰ পানীৰে কথাৰ উত্তৰ দিব পৰা নাই। তাৰমানে এই আৱেগ আৰু মই অতি ভাল পাইছোঁ আৰু মোৰ ওচৰ চুবুৰীয়া গাঁৱলীয়াবিলাকে ভাল পাইছে, মোৰ দৰঙে ভাল পাইছে আৰু শেষত যায় অসমেও ভাল পাইছে আৰু অসমে ভাল পাবই। আৰু যিহেতু এতিয়া আপুনি 2024ত পদ্মশ্ৰী পাইছে আৰু মানে খুব এটা বেছি দিনো হোৱা নাই, 24ত হৈছে। তাৰপিছত অসমৰ ৰাইজ আপোনাৰ ওচৰলৈ আহিব বা আহি আছে, যেনেকৈ আমিও অসমৰে হয়, আমিও আহিছোঁ, তেনেকৈ অসমৰ ৰাইজ আহি থাকিব ছাৰৰ ওচৰলৈ। ছাৰৰ স্বাস্থ্য সুস্বাস্থ্য হৈ থাকক আৰু ছাৰৰ মানে ছাৰৰ দীৰ্ঘায়ু হওক, এনেকুৱা শব্দবোৰ মোৰ লগত শোভা নিদিয়ে, তথাপিও মোৰ অন্তৰৰ পৰা কৈছোঁ ছাৰলৈ। আৰু ছাৰ ওজাপালিটো সেইটো গম পালোঁ, আৰু আপুনি অলপ আগতে ক'লে যেন আপোনাৰ কোনো ধৰণৰ শিক্ষা নাই, আপুনি তেনেকুৱা ধৰণৰ কথাবোৰ মই ভাবোঁ, তেনেকুৱা ধৰণৰ কথাবোৰ একচুৱেলি শুদ্ধ নহয়। শিক্ষা স্কুলৰ চাৰ্টিফিকেটখনেই ডাঙৰ কথা নহয়। আপোনাৰ ওচৰত বহুত ডাঙৰ কথা কোৱা মোৰ অধিকাৰ নাই, চ' মই বহুত বেছি কথা নকওঁ। বাট শিক্ষাটো এনেকুৱা হৈছে যেন স্কুলৰ চাৰ্টিফিকেটখন ক'ৰবাত চাকৰি কৰিবলৈ বা তেনেকুৱা ধৰণৰ কিবা সংস্থা কাৰোবাৰ লগত যোগদান দিবৰ কাৰণে এটা কোৱালিফিকেশ্যন ধৰি থৈছে, সেইটো দেখুৱাই পেলাই তাত যোগদান কৰিবৰ কাৰণে সেই চাৰ্টিফিকেটখন মানে আমাক প্ৰয়োজনীয় হয়। তথাপিও সেই চাৰ্টিফিকেটখনৰ লগতে আমাৰ নিজৰ স্কিলছো থাকিব লাগে। বাট ছাৰ হৈছে এনেকুৱা এজন আদৰ্শ আমাৰ, তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট তেওঁৰ আগত ফেইল। তো তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট নথকাকেই ছাৰ পদ্মশ্ৰী। আৰু আমি ছাৰৰ পৰা জানিবলগীয়া বহুত কথা আছে। বহুত কথাৰ ভিতৰত ছাৰ মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। ধৰক আপুনি যিহেতু এনেকুৱা এটা ডাঙৰ এৱাৰ্ড পাইছে, তো ইয়াৰ কাৰণে সংঘৰ্ষ, ইয়াৰ কাৰণে ত্যাগ সেইবোৰ থাকিবই লাগিব। সৰু বস্তু এটাও মানুহে আজিকালি তৎক্ষণাত নাপায়, কিন্তু আজিকালিৰ যোনটো আমাৰ যুৱক, আজিকালিৰ যোনখিনি য়ংষ্টাৰ্ছ, তেখেতসকলে প্ৰতিটো বস্তু শ্বৰ্টকাটত বিচাৰে। বহুতে ভাবে শ্বৰ্টকাটটো বেয়া কথা, তথাপিও সেই বস্তুটোৰ বিষয়ে মানে ধৰক মানুহ কিমান সহনশীলতা হ'ব লাগে, মানুহ কিমান ধৈৰ্যশীলতা হ'ব লাগে, অলপ ছাৰৰ পৰা আমি জানো আহোঁ। ছাৰ কওকচোন, মানুহৰ মানে এতিয়া আপোনাৰ যোনটো ধৰক কলাটো হয়, সেইটোতো কলাটো হয়, সেইটো হয়, কলাটো লাগিবই। কলা নহ'লে নৃত্য নহয়, নাটক নহয় আৰু অন্য কৃষ্টি নহয়, কাৰণ কলাটো লাগিব। তাৰ বাহিৰে মানুহৰ যোনটো ধৈৰ্যশীল, যোনটো সহনশীল, সেইটো কেনেকুৱা ধৰণৰ হ'ব লাগে? এইটো ধৰক কলাৰ পৰা বাহিৰত আহি মই প্ৰশ্নটো কৰিছোঁ যেন মানুহ এজন কেনেকুৱা হ'ব লাগে, সেইটো অকণমান গহীন গম্ভীৰ আৰু গৱেষণা আৰু ধ্যানটো এইখিনি লাগিব। এইখিনি নহ'লে এই কৃষ্টি আগুৱাই নিব নোৱাৰে। কাৰণ এতিয়া মই কৈ আছোঁ আমাৰ অসমৰ ৰাইজক, কাৰণ অসমৰ ৰাইজে এইটো বুজি লোৱাটো উচিত। কাৰণ কিয় উচিত? আমাৰ যিমানবোৰ মই কলেজত সোমালোঁ, প্ৰায় 8খনমান কলেজত সোমালোঁ। একদম অৰুণাচল ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি, শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয় ৰূপনগৰ আৰু কটন কলেজ, গুৱাহাটী গাৰ্গী কলেজ ইত্যাদি, এইবিলাক চব কলেজত মই সোমাইছোঁ। সকলো মই প্ৰিন্সিপাল, সকলো মই লেকচাৰাৰ, সকলো প্ৰফেচাৰবিলাকক মই এই কথাটো কৈছোঁ। কাৰণ কিয় কৈছোঁ?
ওজাপালি ল'ৰা ছোৱালীবিলাকে নাজানে আৰু মোৰ লগত যিখিনি বস্তু আছে মই সকলো কলেজত দিম আপোনালোকে বিচাৰক মই দিম কাৰণ এইটো জানা উচিত এই ওজাপালিটো হ'ল আগম আমি যিটো ওজাপালি আছোঁ ফুকনানী ওজাপালি এইটো আগম আৰু এটা ওজাপালি আছে সেইটো নিগম স্থিৰ স্থিৰ গম্ভীৰ ক্লাছিকেল ৰাগৰ লগত তেওঁলোকৰ মিল আছে বিয়া সংগীত আমাৰ দিহাত ৰাগ আছে আৰু এইবোৰ বিয়া সংগীত ওজাপালিতকৈ বেছি আমাৰ বস্তু আছে খান্দিলি মানে শেষে নহয় এই বস্তুবিলাক কাৰণ এই বস্তুবিলাক কলেজত লাগিব আৰু আগুৱাই অহাটো মই বিচাৰোঁ কাৰণ মইতো সদায় নাথাকোঁ 69 বছৰ হৈছে কাৰণ মই এইবিলাক দি যাব লাগিব কলেজতে হওক বা বাকী বাহিৰা অনুষ্ঠানতে হওক মই দি যাব লাগিব কাৰণ পদ্মশ্ৰীৰ টকা পইচাৰ একো নাই মোক মেডেল দুটা দিছে এৱাৰ্ডখন দিছে কাৰণ যেতিয়া মই টকাটো চিন্তা কৰা নাই টকা নিদিলেও মই একো মোৰ হেৰি নাই আৰু মই যে পদ্মশ্ৰী পাইছোঁ মই যে অসমৰ ভাৰতবৰ্ষৰ 1 নম্বৰ পুৰস্কাৰ এটা পাইছোঁ সেইটোৱে মোৰ আনন্দ আৰু মোৰ টকা পইচাৰ ওপৰত মোৰ হেৰি নাই আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি দিয়ে তেতিয়া মই ল'ম এনেই মই এতিয়া আহা যোৱা খোৱা লোৱা তাতে থকা মেলা চব গভৰ্ণমেণ্টে দিছে গতিকে মোৰ একো এইটোৰ ওপৰত মোৰ টকাৰ ওপৰত এতিয়া ধৰক আপোনাৰ স্কুলখন আমি দেখিছোঁ এইখনেই স্কুল আপুনি ইয়াতে পঢ়ায় ইয়াতে পঢ়ায় এনেই গভৰ্ণমেণ্টে আহি পেলাই কোনোবাই তেনেকৈ কথা কৈছেনে যেন আপোনাৰ স্কুলখন ডাঙৰ হ'ব লাগে ঠিক তেনেকৈ মই ৰিচেণ্টলি পদ্মশ্ৰী যাদৱ পায়ন ডাঙৰীয়া ঘৰলৈ গৈছিলোঁ তেখেতৰ লগত যিমানখিনি কথা পাতিলোঁ বা তেখেতৰ লগত যিমানখিনি কথা পাতিলোঁ তেখেতৰ পৰা গম পালোঁ তেখেতৰ বিভিন্ন প্ৰজেক্ট চলি আছে তেখেতৰ প্ৰজেক্টবোৰ অকল এনেকুৱা নহয় যেন তেখেতৰ প্ৰজেক্টবোৰ বোলে ষ্টেটত চলিছে বা চেণ্ট্ৰেলত চলিছে তেখেতৰ প্ৰজেক্টবোৰ গ্ল'বেল ৱাইজ চলি আছে গোটেই পৃথিৱীত চলি আছে তো আপোনাৰ ক্ষেত্ৰত তেনেকুৱা কি হৈছে পদ্মশ্ৰী এৱাৰ্ডটো পোৱাৰ পিছত আপোনাৰ নামটো পদ্মশ্ৰী দুৰা ভূঞা হোৱাৰ পিছত আপোনাৰ লগত মানে তেনেকুৱা কি হৈছে চৰকাৰৰ ফালৰ পৰা কিবা আপোনাৰ তেনেকুৱা কোনোবা প্ৰজেক্ট চলিছে নেকি কৰবাত একো নাই কাৰণ ডিচি ছাৰ সোমাইছে SP ছাৰ সোমাইছে আমাৰ মাননীয় বিধায়ক সোমাইছে আৰু সাংসদ সোমাইছে আৰু আমাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ছাৰ আৰু তেওঁলোক অহা নাই মোক অন্তৰপে মানে এইবিলাক কৈ আছে বা তেওঁলোকে মোক ৱৰ্কশ্বপ দিছে স্কিল ইউনিভাৰ্চিটি সেইটো কৰিলোঁ গতিকে মই এৱাৰ্ডি মানুহ আৰু আগেয়ে মই কাকো নুখুজিলোঁ এতিয়া মোৰ সন্মানটো গুচি যাব মই কাকো এখন নোখোজোঁ এইটো আপুনি খুজিবলগীয়া কথাই নহয় আপুনি যিমানখিনি সন্মান পাইছে পাইছোঁ আপুনি দিছে কাৰণে সেইখিনি পাইছে সেইটো আপুনি এইখিনি কাৰোবাক খুজিলেও বস্তু নহয় আপুনি এটা সপ্তাহতে যেতিয়া 3টা এৱাৰ্ড পাইছে আৰু এইটো আপুনি ত্যাগ কৰিছে তাৰ এইটো আপুনি প্ৰতিফল পাইছে কিন্তু সেই প্ৰতিফলটোৰ লগত মই ভাবোঁ যেন আমাৰ অসমত এইবোৰ সংস্কৃতি লুপ্ত হৈ গৈ আছে আজিকালি এইবোৰ সংস্কৃতিটো বহুত দূৰৰ কথা আজিকালি সৰুৱে ডাঙৰ সন্মান কৰিব নজনা হৈ গ'ল সেইটোৱে এটা সৰু সংস্কৃতি যোনটো সদায় থাকে সেইটোৱে নাইকিয়া হৈ গৈছে তো এনেকুৱা ধৰণৰ যোনবোৰ সংস্কৃতি সেইবোৰ আমি ভাবোঁ ৰক্ষা কৰিব লাগে সেইকাৰণে মই আহিছিলোঁ ছাৰৰ ওচৰলৈ আহিলোঁ ছাৰক খবৰ ল'লোঁ ছাৰৰ বিষয়ে অকণমান জানিলোঁ আৰু ছাৰৰ পৰা জানিবলগীয়া মোৰো ঢেৰ কথা আছে ছাৰৰ শৈশৱকালটোৰ বিষয়েও জানিবলগীয়া আছে বৰ্তমান ছাৰৰ স্কুলখন ডাঙৰ হোৱাটো বিচাৰোঁ আৰু হ'ব লাগে মানে এতিয়া ছাৰৰ আপোনালোকে স্কুলখন যদি দেখে এইটো আমাৰ এইটো ৰুমটো হ'ব বোলে 12x30 30x12 হ'ব তেনেকুৱা হ'ব এইটো 30 ফুট হ'ব বহল আৰু এইটো 12 ফুট হ'ব তো মানে এখন অকল 12x30 ইয়াতে নাথাকি এখন অলপ ডাঙৰ হ'ব লাগে যোনটো এই নৃত্য সংস্কৃতি নৃত্য শিক্ষা এইটো আগবাঢ়িব লাগে আৰু এনেকুৱা নহয় যে মানুহে শিকিব নিবিচাৰে ছাৰ আপুনি কওকচোন আপোনাৰ ওচৰলৈ শিকিবলৈ অহা মানুহৰ সংখ্যা কেনেকুৱা ভাল ভাল আপুনি ৰেছপন্স পায় আৰু এতিয়া এই আমাৰ এই যিবিলাক টিকলা ছোৱালী আছে মই টাইম দিব পৰা নাই 14জনীয়ে সদায় আহি উঠি গৈছে ছাৰৰ হাতত কিমান সময়ৰ অভাৱ তথাপিও ছাৰে আমাক অলপ সময় দিছে বাট আপোনাৰ চাওক ছাৰৰ ওচৰলৈ শিকিবলৈ অহা মানুহ ইমান আৰু যদি স্কুলখন ডাঙৰ হয় ছাৰে যদি 2জন ষ্টুডেণ্টক নিজৰ ভাল ষ্টুডেণ্টক সংস্থাপন দিব পাৰে তেওঁলোকে ছাৰক এছিষ্ট কৰিব পাৰিব তো তেনেকুৱা ধৰণৰ অকণমান ছাৰৰ যদি সুবিধা হৈ যায় বহুত বেছি ভাল হ'ব
তেনেকুৱা হ'ব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও যদি এইটো ক'ৰবাত চাই আছে ভিডিঅ'টো যদি কেনেবাকৈ আপোনাৰ ওচৰলৈ এই ভিডিঅ'টো যায় বা সাংস্কৃতিক জগতখনৰ লগত যোনটো আমাৰ চৰকাৰৰ বিভাগ আছে সেই বিভাগটো কোনোবাই যদি চাই আছে অকণমান এইফালেও চাব ছাৰৰ স্কুলখন অকণমান ডাঙৰ কৰিব আৰু ছাৰৰ কোনো ডিমাণ্ড নহয় এইটো মোৰ কণ্ঠ একচুৱেলি এইটো মোৰ অন্তৰৰ পৰা ওলোৱা কথা কাৰণ মই সিমানখিনি কৰিব নোৱাৰোঁ গতিকে মই ক'ব পাৰোঁ মই কৈছোঁ বাট ছাৰৰ কোনো ধৰণৰ ডিমাণ্ড নাই ছাৰ একদম মাটিৰ মানুহ ছাৰ ভেৰি ডাউন টু আৰ্থ ছাৰে ছাৰৰ কাৰো প্ৰতি ক্ষোভ নাই ছাৰে নিজৰ কাম নিজে কৰি আছে আৰু সেইটো কাৰণে তেখেত আজি নট অনলি দ্ৰোণা ভূঞা হি ইজ পদ্মশ্ৰী দ্ৰোণা ভূঞা ছাৰ এই জেগাটো আপোনাৰ যোনটো লোকেশ্যন হয় ঘৰৰ লোকেশ্যন সেই লোকেশ্যনটো উলিয়াবলৈ মোৰ অকণমান কঠিন হৈছিলে মই অকণমান চাইছিলোঁ মানে নেটত তাতে চিপাঝাৰৰ যেতিয়া ৰাহুল মোৰ লগৰ আছিলে তেখেতক সুধিলোঁ তেনেকৈ ওলালে কিন্তু আপোনাৰ যোনটো এড্ৰেছ একচুৱেলি এই এড্ৰেছবোৰ যেনেকৈ আজি যদি আমি চাওঁ পদ্মশ্ৰী যাদৱ পায়েং ছাৰৰ বিষয়ে তেতিয়াহ'লে তেখেতৰ ইণ্টাৰনেটত তেখেতৰ নাম্বাৰ তেখেতৰ এড্ৰেছ খুব ধুনীয়াকৈ ওলাই যায় তো আমি ভাবোঁ ছাৰো তেনেকৈ ফেমাছ হওক গোটেই গ্ল'বেল ৱৰ্ল্ডখনত নহ'লেও ছাৰ আমাৰ ষ্টেট লেভেলত অসমত ফেমাছ হওক ছাৰৰ ফেমাছ বুলি নহয় ছাৰৰ অলৰেডি জনপ্ৰিয়তা ছাৰে লাভ কৰিছে সেইটো কাৰণে ছাৰে পদ্মশ্ৰী এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে তো তেনেকুৱা ধৰণৰ আৰু ছাৰৰ যিখিনি সুবিধা ছাৰৰ যোনখিনি শিক্ষা ছাৰে যেতিয়া কৈছে যেন একাডেমিক কোৱালিফিকেশ্যন তেখেতৰ নাই তথাপিও যিখিনি তেখেতৰ বাহিৰা শিক্ষা আছে যিখিনি শিক্ষাৰ জৰিয়তে তেখেতে ইমান ডাঙৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে সেই শিক্ষাখিনি যাতে ছাৰে লগত লৈ যাব লগা নহয় তাৰ কাৰণে চৰকাৰে ছাৰক সহযোগ কৰিব লাগে মই বিচাৰোঁ ছাৰে কি ভাবে মই সেইটোকে বিচাৰি আছোঁ এই কথাটো বিচাৰি আছোঁ কাৰণ মই এতিয়া ধৰক মাননীয় আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু বিমল বৰা ছাৰ তেওঁলোক দুইজনে জানো এই কামটোত আগুৱাই কাৰণ মই যিমানখিনি জানিছোঁ যদি মই লগত লৈ যাব লগা হয় তেতিয়া এই বস্তুটো নাইকিয়া হ'ব আৰু এতিয়াও 350 ষ্টুডেণ্ট আছে আৰু তেওঁলোকে মোক মাতক যে 20টা ঢোল আৰু 300 ছোৱালী এটা প্ৰগ্ৰাম কৰিব লাগে মই মাননীয় ৰাষ্ট্ৰপতি বাইদেউ আৰু মাননীয় অমিত শ্বাহ ডাঙৰীয়া ছাৰ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছাৰ মই আগবঢ়ানি কৰোঁ এয়াৰপৰ্টৰ পৰা প্ৰতিবাৰে এইবাৰ কাজিৰঙাত আহিছিলে মই গৈছোঁ 40 জন লৈ আৰু এইবাৰ অমিত শ্বাহ ডাঙৰীয়া আহিছিলে লাল গণেশ তালৈ গৈছোঁ ছাৰ আপোনাক আদৰণি কৰিবলৈ মাতি নিছে পদ্মশ্ৰী এৱাৰ্ড পোৱা এগৰাকী মানুহক আমি কোনোবা মানুহ আহিছে তেখেতক আদৰিবলৈ তেখেতক ৱেলকাম কৰিবলৈ মাতি নিয়াটো কিমান ধৰণে যোগ্য কিমান ধৰণে প্ৰযোজ্য আপোনালোকে এবাৰ নিজে ভাবি চাব সহায় কৰিব লাগে তেখেতক তেখেতৰ শিক্ষা অনুষ্ঠানটো তেখেতৰ যোনখিনি শিক্ষা সেইখিনি সমাজত স্প্ৰেড কৰোৱাত আৰু আমি তেখেতক ব্যৱহাৰ কৰিছোঁ ব্যৱহাৰৰ নিচিনা ৱৰ্ড মই ইউজ কৰিছোঁ তেখেতক আমি ব্যৱহাৰ কৰিছোঁ কোনোবা ডাঙৰ পলিটিচিয়ান আহিছে কোনোবা ডাঙৰ মানুহ আহিছে তেখেতক আদৰণি জনাবলৈ এনেকুৱা এজন মানুহক আমি মাতি নিয়াটো মই ভাবোঁ প্ৰযোজ্য নহয় তেনেকুৱা ধৰণৰ এক্টিভিটি এনেকুৱা ধৰণৰ মানুহৰ দ্বাৰা হওক মোৰ কথা হৈছে তাৰমানে গভৰ্ণমেণ্ট আৰু তাৰোপৰি মই আগৰ পৰাও মই গোটেই ভাৰতবৰ্ষতে এইটো জনাজাত যেতিয়া এই ভূঞা ছাৰক মাতিলে বৰ ভাল হ'ব এইবুলি মই আগবাঢ়ি যাম সেইটো কথাটো ছাৰ মই একচেপ্ট কৰিছোঁ যেন আপোনাক মাতিলে ভাল হ'ব আপোনাৰ নিচিনা এজন মানুহ যোনে আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰে যোনে যাক চাই আমাৰ অসমৰ মেপখন আমি ভাবিব পাৰোঁ যেন আপোনাক দেখিলে আমি মগজত ভাবিব পাৰোঁ যেন অসমৰ মেপখনৰ বিষয়ে আপোনালোক হৈছে আমাৰ আদৰ্শ আপোনালোক হৈছে ইনস্পিৰেশ্যন তো ডেট মিনছ এইটো নহয় যেন আমি তেখেতসকলক এনেকুৱা ধৰণৰ এক্টিভিটিত আমি ইউজ কৰিম এনেকুৱা ধৰণৰ ৱৰ্ড ইউজ কৰাৰ কাৰণে আই এম ৰিয়েলি ভেৰি চৰি এনেকুৱা ধৰণৰ ইউজ বোলা বস্তুটো মই কৰিব নালাগে কিন্তু প্ৰেক্টিকেলি ইটছ হেপেনিং এইটো হৈ আছে প্ৰেক্টিকেলি মই আকৌ এবাৰ কৈছোঁ ছাৰ এজন সহজ সৰল মানুহ তেখেতে কি ভাবি তেনেকৈ কৈছে নাজানো কিন্তু মই ভাবোঁ তেনেকুৱা হ'ব নালাগে আৰু মই ভাবোঁ তেনেকুৱাবোৰ হোৱাৰ আগত ছাৰৰ স্কুলখন ডাঙৰ হ'ব লাগে ছাৰক এটা ধুনীয়া স্পেচ দিব লাগে আৰু মানুহক যোনখিনি মানুহ বাহিৰৰ পৰা আহে সেইখিনি মানুহ ছাৰৰ স্কুলখনত থকা গেষ্ট হাউচত আহি থাকিব লাগে
হয় না স্যার ঠিকই এনেকুৱা নহয় যে ছাৰ গৈ তেখেতক আদৰিব লাগে কাৰণ মই ভাবোঁ ছাৰৰ স্কুলখনত এটা গেষ্ট হাউচ থাকক ধুনীয়া এটা সুন্দৰ পৰিৱেশ থাকক আৰু ছাৰে যাওক তেখেতক আদৰিবলৈ তেখেতক আদৰি নিজৰ স্কুলখনলৈ লৈ আহক আমাৰ সংস্কৃতি দেখাওক মই ভাবোঁ তেনেকুৱা এইটোৰ ওপৰতে মই এটা কথা ক'লোঁ যেতিয়া মানে ছাৰৰ স্কুলখনত থাকিব লাগে বা স্কুলখন চাওক এনেকৈ যেতিয়া কথাটো ক'লা ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিতে মানে 13জন ল'ৰা ছোৱালী আহিল 3 দিন থাকাকৈ তেতিয়া মইতো অভাৱিত হৈ গ'লোঁ মানে এই স্কুলখন আছে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ পৰা মানে হেৰি অৰুণাচল দেই আহিল মই তেওঁলোকক সুধিলোঁ বা মই তুমি ব্যৱহাৰ কৰিম দেই কাৰণ ল'ৰা ছোৱালীটো কাৰণ এতিয়া আহিলে যি কিয় আহিলা তেতিয়া কৈছে যে আপোনাকো আপোনাৰ লগতে দৰকাৰ আৰু আমি গাঁৱে গাঁৱে সময় পালি ঘূৰিম ঠিক আছে এতিয়া তোমালোকে খাবা ক'ত ক'ৰ হোটেলত খাম এই বুলি ক'লে ক'ত নাই ক'কো যাব নোৱাৰা মোক তাতে খাব লাগিব এই 7 দিন মই নিজে খুৱাইছোঁ আৰু তেওঁলোকে অলপ বেডিং পত্ৰ লৈ আহিছিল মই স্কুলতে থাকিব দিলোঁ শেষত যাই ছোৱালীয়ে ৰান্ধনি দেই এই আলু পিটিকা হ'লেও খায় আৰু স্কুলত নিজে থাকে ছাৰে প্ৰণাম জনাইছে আৰু ছাৰক তেখেতে ভৰি ধৰিছে তাৰপিছত আপুনি হাতৰ এটা মুদ্ৰা দি পেলাই আপুনি পদ্মশ্ৰীটো ল'বলৈ গৈছে আৰু দ্বিতীয়তে হৈছে পানীত পদুম ফুল থাকে আপোনালোকে যদি কোনোবা চৰকাৰৰ মানুহে এইটো চাই আছে ভিডিঅ' যদি ছাৰৰ ঘৰ ভিজিট কৰিছে ছাৰৰ স্কুল ভিজিট কৰিছে তেনেহ'লে দেখিব যোনজন মানুহে 10 জেগাত গৈ শিক্ষা দি আছে তেওঁ যদি এজেগাতে ভালকৈ শিক্ষাটো দিয়ে তেনেহ'লে তেনেকুৱা তেওঁৰ নিচিনা আৰু পদ্মশ্ৰী হ'বগৈ নালাগে কিন্তু তেওঁৰ নিচিনা তেনেকুৱা আৰু 100জন ওলাব পাৰিব তো যেতিয়া মই দেখিছিলোঁ টিভিত যে প্ৰধানমন্ত্ৰীক আপুনি এটা নমস্কাৰ তাৰপিছত আপুনি হাতৰ এটা মুদ্ৰা দি পেলাই আপুনি পদ্মশ্ৰীটো ল'বলৈ গৈছে সেই মুদ্ৰাটো ছাৰ এনেকৈ আছিলে নেকি আপুনি দেখুৱাই দিয়কচোন ছাৰ দেখুৱাই দিম হয় হয় প্ৰথমতে তাৰ মানে এই মোৰ মুদ্ৰাটো ৰাতি মই অলপ ৰিহাৰ্চল কৰি আছোঁ আৰু গৱেষণা কৰি আছোঁ কি দিম জানো ভাৰতবৰ্ষৰ মানে ছোৱালীয়েও মোক ভুল ধৰিব নোৱাৰে এই বুলি মই মুদ্ৰাটো দিছোঁ কাৰণ প্ৰথম অৱতাৰ হৈছে মৎস্য অৱতাৰ এইটো মৎস্য আৰু দ্বিতীয়তে হৈছে পানীত পদুম ফুল থাকে এইটো বহি পেলাই মই এইটো পদুমৰ কৰ এইটো আৰু মোৰ পদুমৰ কৰটো এই ফুলিলে গৈ আছোঁ গৈ থাকি হস্তাংগত প্ৰণাম মুদ্ৰা এইটো প্ৰণাম মুদ্ৰা আৰু অল ইণ্ডিয়া ভাৰতবৰ্ষত শংখৰ ফুট থাকে এইটো শংখ আৰু গোটেই পৃথিৱীত মানে এইটো সংহাৰৰ মুদ্ৰা থাকে আৰু মাননীয় বাইদেউ তাকে মই পুৰস্কাৰটো লওঁতে মোক বাইদেউ সুধি আপোনাৰ ভাবে বাইদেউ ভাল এই বুলি মই কৈছোঁ তাৰ পৰা আহি আমাৰ অমিত শ্বাহ ডাঙৰীয়া ছাৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ছাৰ আৰু মাননীয় আমাৰ উপ ৰাষ্ট্ৰপতি ছাৰ গোটেইকেইজনকে মই মাত লগালোঁ আৰু মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ছাৰক প্ৰণাম জনালোঁ আৰু তেওঁ মোক সন্মান দিলে সেইটো মই দেখিছোঁ একচুৱেলি ছাৰে প্ৰণাম জনাইছে আৰু ছাৰক তেখেতে ভৰি ধৰিছে সেই বস্তুটো আপোনালোকে কিমানে দেখিছে ভিডিঅ'ত মই নাজানো বাট মই ক্লিপ এটা লগাই দিম অকণমান হয়নে ক্লিপ এটা লগাই দিলে একো প্ৰব্লেম নাই তো ছাৰক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ছাৰৰ ভৰিত ধৰি সেইদিনাখন সেৱা কৰিছে তো তেনেকুৱা এজন মানুহ আমাৰ অসমত আছে তো ছাৰ আমাৰ সঁচাই অসম গৌৰৱ আৰু যেতিয়া ছাৰে অলপমান হালি পেলাই মই ভৰিত ধৰা বুলি নকওঁ গতিকে তেখেতে আপুনি যেনেকৈ তেখেতক ৰেচপেক্ট তেখেতেও আপোনাক ৰেচপেক্টটো দিছে আৰু যদি তেখেতে ভৰিত ধৰা নাই বা ভৰিত ধৰিছে কিন্তু এইটো আমি কেমেৰাত ভৰিত ধৰাই দেখিছোঁ আৰু যেতিয়া তেওঁ হালি পেলাই মোক মানে সন্মান জনালে তেতিয়া তেওঁ মানে শিৱক মানে খুব মানে আৰু ৰামক মানে তেতিয়া
মই তেওঁৰ মাথাত মোৰ এৱাৰ্ডটো এটা আছে ওম নম শিৱায় ওম নম শিৱায় ওম নম শিৱায় ষষ্ঠী ষষ্ঠী তেতিয়া মোক ছাৰে কৈছে आसाम के कलाकार हैं भारतवर्ष में 1 नम्बर कलाकार हैं ये मुख सारा कैसे मैं नमस्कार तो लै आको अमित सार डांगरिया मैं हेंडशेक करছোঁ उपर राष्ट्रपति सारक मैं हेंडशेक कर मोर जगत मैं निजे बहिছোঁ आजिकाली सोशल मीडिया प्लेटफर्म तो बहुत এটা ডাঙৰ প্লেটফৰ্ম ইউটিউব হওক ফেচবুক হওক ইনষ্টাগ্ৰাম হওক আৰু ৰাইজে অসমৰ ৰাইজে জানিব লাগে ঠিক তেনেকৈ পদ্মশ্ৰী যাদৱ পায়েং ছাৰ তেখেতকো মই লগ কৰিছোঁ মোৰ পাৰ্চনেলি মই বহুত ভাল পাওঁ এনেকুৱা মানুহখিনিক লগ পাই বিশেষকৈ যোনে আমাৰ অসমৰ গৌৰৱটো হয় অসমৰ গৌৰৱ তেওঁ কাম কৰি আছে বাট অসমৰ কাৰণে ভাবিব পৰা মানুহ দেশৰ কাৰণে ভাবিব পৰা মানুহ বন্দুক লৈ বৰ্ডাৰত থকাখিনিয়ে দেশভক্ত নহয় ঘৰৰ ভিতৰত থাকি নিজৰ গাঁওখনত থাকিও তেনেকুৱা দেশৰ কাৰণে কৰিব পৰা মানুহখিনিও দেশভক্ত আমাৰো কৰ্তব্য হৈছে এনেকুৱা মানুহ ছাৰ আমাৰ দ্ৰোণা ছাৰৰ নিচিনা যিখিনি মানুহ আছে তেখেতসকলক আমি অকণমান মানুহৰ আগত উলিয়াই নিয়াটো আৰু এইটো আমাৰ সৰু এটা প্ৰচেষ্টা হয়তো চাগে এই ভিডিঅ'টোত ছাৰে মোক উলিয়াই আনি আছে নে মই ছাৰক উলিয়াই আনি আছোঁ মই নাজানো most probably ছাৰৰ কাৰণে চাগে ভিডিঅ'টো মানুহে চাব গতিকে আপোনালোকেও জনাব যেন ছাৰৰ স্কুলখন ডাঙৰ হ'ব লাগে ছাৰৰ যোনটো বাতাবৰণ ছাৰে যেনেকুৱা এটা পৰিৱেশ বিচাৰে ছাৰৰ এখন স্কুল হ'ব লাগে ছাৰৰ স্কুলখনত হোষ্টেল থাকিব লাগে ৰেচিডেঞ্চিয়েল ফেচিলিটি থাকিব লাগে তেনেকুৱা ধৰণৰ ফেচিলিটিবোৰ হওক আৰু অসমৰ বিভিন্ন জেগাৰ ছাত্ৰ ছাত্ৰী হওক বিভিন্ন জেগাৰ সৰু ল'ৰা ছোৱালী হওক আপোনালোকে আহক আপোনালোকে ছাৰৰ পৰা শিকক ছাৰৰ পৰা আশীৰ্বাদ লওক যাতে আমাৰ এই সংস্কৃতিটো আৰু স্পেচিয়েলিটো এই যোনটো সংস্কৃতি এইটো আমাৰ দৰঙতে বাৰু আবদ্ধ হৈ আছে নেকি ছাৰ এইটো আমাৰ দৰঙতে তাৰমানে সুকনানী ওজাপালিটো আমাৰ দৰঙতে কিন্তু এই আমাৰ গোটেই অসমত 14 বিধ ওজাপালি আছে 14 বিধ ওজাপালিটো হ'ল 1 নম্বৰতে সুকনানী ওজাপালি আমি 2 নম্বৰতে বিয়া সংগীত আৰু এনেকৈ মই কৈ গৈছিলোঁ বিয়া সংগীত ৰাইমন গোৱা ওজাপালি টুকুৰীয়া ওজাপালি মাৰেগান ওজাপালি ভাইয়াগোৱা ওজাপালি নগীয়া ওজাপালি সত্ৰীয়া ওজাপালি ডেফেলা ওজাপালি আৰু ভুটীয়া ওজাপালি আৰু ইত্যাদি এনেকৈ 14 বিধ ওজাপালি আছে কিন্তু প্ৰচলিত মানে আমাৰ বিয়া সংগীত আৰু সুকনানী ওজাপালি তাৰেও ওপৰত মানে আমাৰ সুকনানী ওজাপালিটো গোটেই ভাৰতবৰ্ষতে সন্মান লাভ কৰিছে আৰু তাৰোপৰি বিয়া সংগীতেও অলপ লাভ কৰিছে এইখিনি গতিকে আৰু আমাৰ কলেজৰ ল'ৰা ছোৱালী হওক আমাৰ গাঁৱৰে ল'ৰা ছোৱালী হওক যদি ওলাই নাহে আৰু মোৰ ওচৰত টেষ্ট লিখিবলৈ আহে আৰু ডক্টৰেট মোৰ ওচৰত 4জনী ছোৱালীক মই পোৱাই দিছোঁ কাৰণ তেতিয়াও মই পইচা লোৱা নাই যেতিয়া তোমাৰ এই ডক্টৰেট পাবা তেতিয়া 1 লাখ দিলেও ল'ম 10,000 দিলেও ল'ম এতিয়া মোক পইচা দিব নালাগে এনেকুৱা মই ত্যাগ কৰা মানুহ গতিকে এই প্ৰশিক্ষণ কেন্দ্ৰখন এই স্কুলখন বান্ধি গতিকে মই এইবিলাক কৰি আছোঁ আৰু গোটেই ভাৰতবৰ্ষতে মই 2 বা 3 বাৰ কেতিয়াবা 4 বাৰ কৰি যাম এখন জেগা যেনে দিল্লী মাদ্ৰাজ কলিকতা হায়দৰাবাদ চেন্নাই বম্বে গুৱাহাটী গুৱাহাটী আৰু ছিকিম অৰুণাচল আৰু মণিপুৰ ত্ৰিপুৰা হাফলং আৰু ইত্যাদি আমাৰ পাঞ্জাৱ সুৰুজকুণ্ড এইবিলাক মোৰ মানে শেষ হৈছে আজি তাৰিখলৈ মই ঠিয়াই আছোঁ যেনেকুৱা আহি মই 10 দিন থাকোঁ 1 মাহ থাকোঁ আকৌ যাবই লাগে এনেকুৱা গতিকে এই যিমান বেমাৰ জালি বা যিমান শাস্তিৰ ভিতৰতো এই বস্তুটো যে মই জীয়াই ৰাখিছোঁ বা সেইটো ঈশ্বৰে জানে আৰু মই টকা পইচা ল'লে মোৰ ঘৰ বিল্ডিং হ'লোঁ কাৰণ এই ছোৱালীবিলাকৰ বহুত মানে টকা পইচা লাগে কোনোবা মাক নাই ছোৱালী দেউতাক নাই এতিয়া 8জনী ছোৱালী মোৰ লগত আছে মাক দেউতাক নোহোৱা এই কাৰণত মই ত্যাগ কৰি দিছোঁ মানে মোক পাই পইচা ৰাখিব নালাগে আমি এটা কথা জানো প্ৰতিটো কোনো এটা বস্তু যদি বস্তুটো সদায় কাৰণে আপুনি পাৰ্মানেণ্ট বিচাৰে বস্তুটো স্থায়ী হ'ব লাগে আৰু ষ্টেবল হ'ব লাগে এতিয়া ছাৰক বিভিন্ন কলেজ বিভিন্ন ইউনিভাৰ্চিটিয়ে মাতি পেলাই ছাৰে যেনেকৈ ক'লে যেন ছাৰ আহে 10 দিন ঘৰত থাকে তাৰপিছত গুচি যায় তো তেনেকৈ হৈ থাকিলে ছাৰৰ চলি থাকিব
চলি থাকিব আৰু তেনেকুৱা ধৰণৰ হ'ব নালাগে এখন স্থায়ী স্কুল বা এখন স্থায়ী কলেজ ছাৰৰ আণ্ডাৰত হ'ব লাগে মই এইটো বাৰে বাৰে এইটো কাৰণে কৈ আছোঁ যেন আপোনালোকে যদি কোনোবা চৰকাৰৰ মানুহে এইটো চাই আছে ভিডিঅ' যদি ছাৰৰ ঘৰ ভিজিট কৰিছে ছাৰৰ স্কুল ভিজিট কৰিছে তেনেহ'লে দেখিব যোনজন মানুহে 10 জেগাত গৈ শিক্ষা দি আছে তেওঁ যদি এজেগাতে ভালকৈ শিক্ষাটো দিয়ে তেনেহ'লে তেনেকুৱা তেওঁৰ নিচিনা আৰু পদ্মশ্ৰী হ'বগৈ নালাগে কিন্তু তেওঁৰ নিচিনা তেনেকুৱা আৰু 100জন ওলাব পাৰিব আৰু এই 100জন যদি ওলায় তেনেহ'লে আমাৰ সমাজখনত এই সংস্কৃতি এই শিক্ষাটো মানে স্থায়ী হৈ থাকিব জীয়াই গতিকে মোৰ অন্তৰৰ পৰা এইটো আহ্বান কি ছাৰৰ স্কুলখন ছাৰৰ এখন মানে ছাৰৰ যোনখন অনুষ্ঠান এখন ডাঙৰ হ'ব লাগে আৰু স্থায়ী হ'ব লাগে আৰু মোৰ লাগি যায় মই যিমান দিনৰ পৰা মই সাংসদ বা আমাৰ হেৰি বিধায়ক এনেকৈ মই বহুত কাগজ দিলোঁ কোনোৱে মানে চকু মেলি নাচায় কাৰণ মই মিটিঙতো কৈছোঁ অলপতে মই এতিয়া এৱাৰ্ড দিম কাৰণ চৰকাৰে মোক এৱাৰ্ড দিছে মই কাকো টকা পইচাৰ কথা নকওঁ তাতে মানে আমাৰ বিধায়ক বহি আছে 2জন আৰু আনবিলাক সাংসদকো মই কাগজ দিছিলোঁ তেওঁলোকে এনেকৈ চোৱা নাই নাচায় যেতিয়া কৃষ্টি নহ'লে সৃষ্টি নহয় কাৰণ কৃষ্টি জীয়াই ৰাখিব লাগিলে মোৰ মানে এইটো ডেভেলপ কৰি দিব লাগিব আৰু আনপিনে মই আপোনালোকৰ মানে চব কাম কৰি আছোঁ 15 আগষ্ট 26 জানুৱাৰী আৰু একে মন্ত্ৰী MLA আগবঢ়োৱাকে আদি কৰি চব কাম কৰি আছোঁ গভৰ্ণমেণ্টে যদি নাচায় বা মই এইটো কেনেকৈ জীয়াই ৰাখিম কোনোবা এজন পলিটিকেল পাৰ্চন হওক কোনোবা এজন ডাঙৰ মানুহ হওক তেখেত আহিলে তেখেতক আদৰিবলৈ এওঁলোকৰ নিচিনা মানুহখিনিক ব্যৱহাৰ নকৰিব ব্যৱহাৰ শব্দটো আকৌ এবাৰ কৈছোঁ আই এম ভেৰি চৰি ব্যৱহাৰ শব্দটো বহুত মানে বেয়া শব্দ ছাৰৰ আগতে এইবোৰ শব্দ ইউজ কৰিবলৈ আমি নাপায় কিন্তু তেওঁলোকৰ নাম তেওঁলোকৰ ফেম এনেকুৱা জেগাত ব্যৱহাৰ নকৰিব তেওঁলোকক সুবিধা দিয়ক যিখিনি সুবিধাৰ প্ৰয়োজন আছে তেওঁলোকক সেই সুবিধাখিনি কৰি দিয়ক তেওঁলোকে যাতে আমাৰ অসমত এই সংস্কৃতিটো ৰক্ষা কৰিব পাৰে যাতে ৰাখি থৈ যাব পাৰে দি থৈ যাব পাৰে আমাক তাৰ অলপ ব্যৱস্থা কৰি দিয়ক সেইটো এটা আৰু আনপিনে এই ওজাপালি দেওধনী নৃত্যটো বহুত ওপৰত আৰু আমাৰ দৰঙত 27টা কৃষ্টি আছে এই 27টা কৃষ্টি তাৰমানে গুৱাহাটীৰ পৰা মোক 4জন আহিছিল আপোনাৰ ওচৰৰ কাৰণে কিয় আহিল বোলে আমাৰ বহুমূলীয়া হেৰি নৃত্য আছে তাৰ লগত আপোনাৰ দেওধনী নৃত্যটো দিব খোজোঁ 12মহলীয়া বহু নৃত্য দেই নহয় বাগৰুম্বা বৰদৈচিলা আৰু বিহু এনেকৈ নৃত্য ওলাই 12-14টামান একেলগে তেতিয়া মই ক'লোঁ নাই এইটো মঞ্চত যদি মনসা পূজাৰ জয় ঢোল দেখা নাপায় খুটিতাল দেখা নাপায় পদ গোৱা নেদেখে এইটো মই হেৰিত নেদোঁ এইটো 12মহলীয়া হেৰিত নৃত্যত নেদোঁ কাৰণ এইটো অকল মানে শক্তি পূজা মনসা পূজা কালী পূজা দুৰ্গা পূজা লক্ষী পূজা লেখীয়া বস্তু এইটো যদি কোনোবাই কৰে তেতিয়াহ'লে এইটো অপ্ৰভংগ হ'ব এইটো নকৰাই ভাল আৰু এতিয়ালৈ বৰ্তমান কোনো ষ্টেজত বেলেগ ৰূপ দিয়া নাই আৰু তাৰপৰা কেছেটত নাচা নহয় এইটো এই মানে দেওধনী নৃত্যটো কেছেটত নাচা নহয় আৰু যদি কোনোবাই কেছেটত নচোৱা হয় বা নৃত্য দিয়ে তেতিয়া মোৰ পৰা কমপ্লেইন যাব আৰু এইটো এই লিডাৰৰ মানে কি হ'ব দিয়া নাই গতিকে মই বাধা দিছোঁ সকলোকে আৰু জয় ঢোল কাপ বোলে যেতিয়া সতী বেউলাই অনাহাৰ অনিদ্ৰাই 7ডাল কলৰ ভূৰৰ ওপৰত উজিয়াই ভুল লৈ গৈ 33 কোটি দেৱতাক সাক্ষী কৰি শিৱৰ সাক্ষাতত পুনৰ লখিমদৰক জীৱন নান্দি ঘূৰাই আনে তাক বেউলা নাচ দেৱধনী নাচ আৰু দেওধনী নাচ বুলি কোৱা হয় এইটো যাতে বেলেগ ৰূপ দিব নোৱাৰে এতিয়া এই স্বীকৃতিটো আহি গৈছে কাৰণ শুদ্ধ ৰূপত বৰ্ণ ঘূৰাই লৈ গৈ আছে লৈ গৈ থকাৰ ফলত সকলো পেপাৰে লিখিছে মানে শুদ্ধ ৰূপত গৈ আছে সেই কাৰণত তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাইছে এইটো ঠিক আছে ছাৰ
তো ছাৰৰ লগত যদি আজি আমি কথা পাতি থাকোঁ তেনেহ'লে আমাৰ কথাৰ শেষ নহ'ব ছাৰৰ পৰা জানিবলগীয়া বহুত আছে আৰু বৰ্তমান আমিতো নৃত্যখনৰ বিষয়ে আমি ওজাপালি যোনখনৰ কাৰণে ছাৰে এৱাৰ্ডটো পাইছে সেইখনৰ বিষয়ে আমাৰ বহুত জানিবলগীয়া আছিলে বা জানিবলগীয়া আছে সেইখিনি আমি আজি নকৰোঁ সেইখিনি আমি নেক্সট কৰিম ছাৰৰ ইয়ালৈ আহিম এটা দিন থাকিম সম্পূৰ্ণ ব্লগ বনাম এই ডে উইথ পদ্মশ্ৰী দ্ৰোণ ভূঞা বুলি এটা ব্লগ বনাম তাত কৰিম কিন্তু আজিৰ যোনটো ভিডিঅ' তাত আমি এইটোৱে দেখুৱাবলৈ চেষ্টা কৰিলোঁ যেন ছাৰ কেনে আছে ছাৰ বৰ্তমান সুস্থ ছাৰ ভালে আছে আৰু ছাৰে কেনেকুৱা অসুবিধা পাই আছে অসুবিধা বুলি ক'বলৈও ছাৰৰ কোনো ধৰণৰ অসুবিধা সন্মুখীন ছাৰ হোৱা নাই কিন্তু ছাৰৰ যিখিনি ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্টখিনি ফুলফিল কৰিব লাগে আৰু সেই ৰিকুৱাৰমেণ্টখিনি ছাৰৰ কোনো ধৰণৰ পাৰ্চনেল ৰিকুৱাৰমেণ্ট নহয় সেইখিনি হৈছে ছাৰে অসমখনৰ কথা ভাবিছে ছাৰে নিজৰ সংস্কৃতিটোৰ কথা ভাবিছে সেইখিনিক লৈ পেলাইহে তেওঁৰ ৰিকুৱাৰমেণ্টখিনি অলৰেডি ছাৰে বহুত ত্যাগ কৰিলে আৰু এতিয়া সময় হৈছে আমাৰ সময় হৈছে চৰকাৰখনৰ সময় হৈছে চৰকাৰ আমাৰ সকলোৱে মিলি ছাৰক সহায় কৰা ছাৰে যাতে এই বস্তুটো আগুৱাই নিব পাৰে আৰু মেইনলি আগুৱাই নিয়াৰ লগতে এই বস্তুটো যাতে ছাৰে আমাক দি থৈ যাব পাৰে এটা সুন্দৰ ৰূপত তো সেইটো কাৰণে আমি সহায় কৰিব লাগে তো ছাৰ যদি মই কিবা ভুল কৰিলোঁ কিবা আজি মানে কিবা নক'ব লগা কথা নাই তাৰ কাৰণে মই বাপাই সুধিছা মই উত্তৰবিলাক দিছোঁ আৰু মোৰ এটা সপোন আছে কাৰণ যেতিয়া দ্ৰোণভে 11টা এৱাৰ্ড পায় আৰু মই তলৰগিলা এৱাৰ্ডৰ কথা কোৱা নাই ৰাষ্ট্ৰীয় সন্মান আৰু কমল মহন্ত সৌৰণী শিল্পী বঁটা এইবিলাকৰ কথা কোৱা নাই যিকেইটা মাৰাত্মক বঁটা কলাগুৰু বিষ্ণুৰাভাৰ বঁটা এই অসম গৌৰৱ বঁটা আৰু পদ্মশ্ৰী বঁটা মোৰ এটা আমাৰ চৰকাৰখনক ক'বলগীয়া কথা আছে কাৰণ কিয় কাৰণ দ্ৰোণভে এইবিলাক ইমান ডাঙৰ ডাঙৰ বঁটা কেনেকৈ পায় কাৰণ বহুত চুকে কোণে থকা মানুহে দেখা নাই এই মোৰ নৃত্যটো কাৰণ তেওঁলোকে যদি গৌৰ ধৰি যদি 100জনী ছোৱালী 50টা ঢোল বা 150জনী ছোৱালী 50টা ঢোল আমাৰ বিশ্ব দৰবাৰত দেখুৱাব পাৰোঁ দিল্লীত আমাৰ সকলো ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ছাৰ চব বহি থাকিব তাতে যদি দেখাব পাৰোঁ এইটো মই অসম চৰকাৰক বহুত ধন্যবাদ দিম আৰু তেনেকুৱা মোৰ পোচাক আছে আৰু তেনেকুৱা মোৰ শিকাই থোৱা ছোৱালী আছে নহ'লিবা তেওঁলোকে এইটো বিশ্ব দৰবাৰত মানে এই চাব পাৰিব তেতিয়াহ'লে সকলোৱে জাগি উঠিব এই কথাটো মোৰ এইটো এটা সপোন আছে গতিকে আৰু অহা যোৱা খোৱা লোৱা একদম সকলোবোৰ পে'মেণ্ট টকা আদি কৰি চৰকাৰে কৰিব লাগিব কাৰণ 8,000 বিহু যেতিয়া বিশ্ব দৰবাৰত গৈছে কিন্তু মোৰ 8,000 নালাগে মোক 300 ওজাপালিৰ সৈতে ছোৱালী এই 300 মানুহ উলিওৱা হ'ব কাৰণ এইটো বহুত ডেঞ্জাৰাছ নাচ আৰু বহুত কালন্তক নাচ গতিকে অসম চৰকাৰক মই এই কথাটো মোৰ সপোনটো যাতে ফলিয়াওক ছাৰ আপোনাৰ সপোন ফলিয়াওক আৰু আমিও চেষ্টা কৰিম আৰু অলৰেডি আমি ভিডিঅ'ৰ যোগেদি আমি ৰাইজক ক'বলৈ চেষ্টা কৰিছোঁৱে মই কৈছোঁৱে আৰু ভিডিঅ'টো যাতে আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে যোনজন সঠিক মানুহ কয় নহয় ৰাইট টাইম ৰাইট পাৰ্চন এণ্ড ৰাইট প্লেচ যোনজন ৰাইট পাৰ্চন হয় তেওঁৰ হাতত যাতে এই ভিডিঅ'টো পৰে তেওঁ যাতে এই ভিডিঅ'টো চায় আৰু এই কথাখিনি গুৰুত্ব দি যিখিনি কৰিব লাগে তেখেতে যাতে কৰে তো ধন্যবাদ আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আকৌ এবাৰ কৈছোঁ শ্বেয়াৰ কৰিব